এই জগতৰ দক্ষ ৰক্ষ নাগ নৰ সকলোৰে চিৰ আকাংক্ষী অমৰাৱতীৰ অদৃশ্যময় দেৱপুৰন্দৰ ৩৩ কোটি দেৱতাই দৰ আদেশ পালিবৰ হেতু সদাও ষষ্ঠ মদিতিৰ নন্দনময় ইন্দ্ৰ ত্ৰিলোকৰ সকলোবোৰ ভাগ্য সম্পদৰ গৰাকী দেৱৌ শ্ৰেষ্ঠময় দেৱেন্দ্ৰ আজি মোতকৈ সুখী সমৃদ্ধিশালী অথেই জানো অন্য কোনোৱেই ব্ৰহ্মাদেৱৰ সৃষ্টি সেয়েহে আমাৰ এই অমৰাৱতীপুৰ হস্তগত কৰিবৰ হেতু দ্বিতীয় আৰু ধনুৰ নন্দন সেই দৈত্য দানৱগণে বাৰে বাৰে বিঘ্নিত কৰে দেৱতাৰ শান্তি সেয়েহে দিশফল দেৱৰাজ সদায় সষ্টম হৈ থাকিব চিৰশত্ৰু দৈত্য আৰু দানৱৰ বাবে দেৱৰাজ তাৰ বাবে নিশ্চিন্ত থাকক আপুনি জানো আমি ভালদৰে কৰ্তব্য আমাৰ লাগে মাথো আপোনাৰ আদেশ সত্যক মুহূৰ্ততে কৰিম নিষেধ শুনি সুখী হ'লো দিকপাল শুনি সুখী হ'লো তোমাৰ উচ্ছ্বাসিত বাণী অমৰাৱতীৰ চতুৰ্দিশে সদায় সৰ্বদা দৃষ্টি ৰাখিবা তুমি চাবা যাতে শত্ৰুৰ আক্ৰমণৰ বাবে কৌতুতে নাথাকে চিত্ৰ কাৰণ শত্ৰু অতিকেই চতুৰ